কাণ্ডজ্ঞান নথকা এজন সাংবাদিক, এজন স্যাটেলাইট চেনেলৰ জনপ্ৰিয় সাংবাদিক। সাংবাদিকসকল হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। কিন্তু তাৰে মাজত একাংশ সাংবাদিক এনেকুৱা আছে, তেওঁলোকে ক'ত কি ভাষা কেতিয়া ব্যৱহাৰ কৰিব লাগে, কোনজন ব্যক্তিক কেনেধৰণে প্ৰশ্ন কৰিব লাগে, সেই সাধাৰণ জ্ঞানখিনিও তেওঁলোকৰ অভাৱ। আজি এই প্ৰতিবেদনত এজন কাণ্ডজ্ঞানহীন সাংবাদিকৰ কথা ক'বলৈ ওলাইছোঁ। সাংবাদিকজনৰ নাম হৈছে নিতুমণি শইকীয়া। নিতুমণি শইকীয়াৰ বহুতো অনুষ্ঠান হয়তো আপোনালোকে চাইছে, কিন্তু আজিৰ পৰা কিছু বছৰ আগত জুবিন গাৰ্গৰ লগত নিতুমণি শইকীয়াৰ হোৱা এটি সাক্ষাৎকাৰ, সেই সাক্ষাৎকাৰটো হোৱাৰ পিছত বহুতো বিতৰ্কৰ সৃষ্টি হৈছিল। সেই সাক্ষাৎকাৰটো নিতুমণি শইকীয়াই সুধিছিল জুবিন গাৰ্গক নুসুধিবলগীয়া এটি বিশেষ প্ৰশ্ন, আৰু সেই বিশেষ প্ৰশ্নটি জুবিন গাৰ্গক সোধাৰ পিছত জুবিন গাৰ্গ কিছু সময়ৰ কাৰণে বাকৰুদ্ধ হৈ পৰিছিল। তাৰ পাছতেই এই সাংবাদিকজনক, নিতুমণি শইকীয়া নামৰ এই সাংবাদিকজনক কিছু সংখ্যক মানুহে বেয়া পোৱা হৈছিল। সঁচা কথা ক'বলৈ গ'লে কাণ্ডজ্ঞানহীন এজন সাংবাদিক, ভাষাৰ প্ৰয়োগ ভালকৈ কৰিব নজনা এজন সাংবাদিক। আচলতে তেওঁলোকক আমি সন্মান কৰোঁ, তেওঁলোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, তেওঁলোকৰ ওপৰত আমাৰ আশা থাকে, তেওঁলোকৰ ওপৰত আমাৰ ভৰসা থাকে। কিন্তু তেওঁলোকৰ মুখেৰে যেতিয়া কাৰোবাৰ অন্তৰত আঘাত কৰা এনে কিছু শব্দ আমি শুনিবলৈ পাওঁ, সেই সময়খিনি কিন্তু বৰ দুখ লগা হৈ পৰে। সেয়া হয়তো আপোনালোক সকলোৱে গম পায়। নিতুমণি শইকীয়াৰ এক স্পষ্টবাদিতা, তেওঁৰ যি কণ্ঠ, সেয়া খুব ভাল লাগে। মাজে মাজে তেওঁ সমস্যাসমূহৰ বিষয়ে, অসমৰ যিবোৰ সমস্যা, জ্বলন্ত সমস্যা, সেই সমস্যাবোৰৰ ওপৰত তেওঁ অনুষ্ঠান পাতে। তেওঁৰ যি স্পষ্টবাদিতাৰে তেওঁ সকলো সমস্যাৰ ওপৰত তেওঁ নিৰ্ভয়ে কথাবোৰ কয়, সেয়া ভাল লাগে। কিন্তু মাজতে তেওঁ জুবিন গাৰ্গৰ লোৱা সেই সাক্ষাৎকাৰটোত জুবিন গাৰ্গৰ লগত যি তেওঁ কথা বতৰা পাতিছিল, তাত জুবিন গাৰ্গক যি তেওঁ এক বিশেষ প্ৰশ্ন সুধিছিল যে জুবিন গাৰ্গে বিয়া হোৱা ইমান বছৰ হ'ল, তেওঁৰ সংসাৰ বঢ়া নাই কিয়? সেই প্ৰশ্নটো সেইখিনি সময়ত জুবিন গাৰ্গক সোধা উচিত আছিল নে? সেই প্ৰশ্নটো জুবিন গাৰ্গক সোধাৰ কি দৰকাৰ আছিল সেই অনুষ্ঠানটিত? সেই অনুষ্ঠানটিত সেই প্ৰশ্নটো তেনেকৈ নকয়, আওপকীয়াকৈ বেলেগ ধৰণেও জুবিন গাৰ্গক সুধিব পৰা গ'ল হয়। সেয়া হৈছে সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত জীৱনৰ এটা প্ৰশ্ন। ব্যক্তিগত জীৱনৰ প্ৰশ্নটো টেলিভিছন চেনেলত ৰাজহুৱাকৈ ৰাইজৰ আগত সোধাৰ কিবা জানো দৰকাৰ আছিল? নিশ্চয় কেতিয়াও নাছিল। কাৰণ জুবিন গাৰ্গক আপুনি মই আমি সকলোৱে ভাল পাওঁ। জুবিন গাৰ্গক গানৰ ভগৱান হিচাপত সকলোৱে মানে। জুবিন গাৰ্গৰ কণ্ঠৰ সকলোৱে প্ৰেমত পৰে। যেতিয়াই জুবিন গাৰ্গক তেনেকুৱা কিবা এটা প্ৰশ্ন সুধি দিয়া যায়, যিটোৰ কোনো এটা উত্তৰ নাই, সেই প্ৰশ্নটো যেতিয়া এজন সাংবাদিকে জুবিন গাৰ্গক সোধে, জুবিন গাৰ্গে সেইখিনি সময়ত কৈছিল, মোৰ সকলোবোৰ মোৰ সন্তান, যোনে মোৰ গীত ভাল পায়, মোৰ কণ্ঠ ভাল পায়, সকলোবোৰকে মই ভাল পাওঁ, সকলোবোৰৰে বিপদৰ সময়ত মই সহায় কৰিবলৈ মই সাজু হৈ থাকোঁ। তেনেকৈ উত্তৰ দিয়াৰ বাহিৰে কণ্ঠশিল্পী জুবিন গাৰ্গৰ হাতত আন একো উপায় নাছিল। গতিকে এনেবোৰ সাংবাদিকৰ পৰা, যিখিনি সাংবাদিকৰ সাধাৰণ কথাৰ সাম্য জ্ঞানখিনিও নাই, ক'ত কিদৰে শব্দ ব্যৱহাৰ কৰিব লাগে, গতিকে সেই সাংবাদিকখিনিৰ কাৰণে কিন্তু কিছুমান ভাল জাৰ্নেলিজিমে তেওঁলোকৰ কিন্তু বদনাম হয়, তেওঁলোকো কিন্তু বদনামী হ'বলগীয়া হয়। গতিকে আশা কৰিছোঁ সংবাদ জগতৰ ওপৰত যিহেতু আমাৰ বিশ্বাস থাকে, আস্থা থাকে, যিসকল সাংবাদিকে এনেধৰণৰ কিছু কাম কৰে, নুসুধিবলগীয়া তেওঁলোকে কথাবোৰ সোধে, তেওঁলোকে অলপমান সংযম হোৱাটো প্ৰয়োজন। কাৰণ তেওঁলোকক মানুহে সন্মান কৰে, তেওঁলোকৰ ওপৰত মানুহৰ আস্থা থাকে, ভৰসা থাকে। গতিকে তেওঁলোকে যদি নিজে অলপ সংযম হয়, তেতিয়াহ'লে এনেবোৰ সমস্যাৰ পৰা, এনেবোৰ বিতৰ্কৰ পৰা তেওঁলোক আঁতৰি থাকিব পাৰিব। বাকী এই প্ৰতিবেদন শুনি আপোনালোকে কেনেকুৱা পালে মোক জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এই প্ৰতিবেদনৰ পৰা মই ইমানতে বিদায় লওঁ। পুনৰ লগ পাম আপোনালোকক। ধন্যবাদ।